তেজপুৰত উপস্থিত হ'ল ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সহ-প্ৰভাৰী দৰ্শনা জৰদোছ। তেজপুৰত জিলা বিজেপি কাৰ্যালয়ত দলীয় কাৰ্যনিৰ্বাহকত উপস্থিত হোৱাৰ পিছত সন্ধিয়া উষাপুৰ গাঁও পঞ্চায়ত এলেকাত উপস্থিত হৈ একাংশ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ আগন্তুক 2026 নিৰ্বাচনৰ বাবে বিজেপি দল সাজু বুলি উল্লেখ কৰে। ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীক সংগ দিয়ে শোণিতপুৰ জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা ডেকা আৰু জিলা মহিলা মৰ্চাৰ সভানেত্ৰী গীতুমণি নাথে। विश्वास शर्मा के नेतृत्व में बहुत अच्छी सरकार 10 साल से काम कर रही है। इसके बाद में आने वाले समय में जो बेनिफिशियरीज है, खास करके महिला है जिनको अरुणोदय योजना, प्रधानमंत्री आवास, इसके साथ जो बेनिफिशियरीज है उनके साथ आज मुलाकात भी करी और इंटरेक्शन भी किया। सुबह से आज एग्जीक्यूटिव के लिए ये तेजपुर में आई थी मैं, और वहाँ सबको मिलकर बहुत अच्छा लगा। अच्छा शहर है, माहौल भी अच्छा है। भारतीय जनता पार्टी और प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में जिस तरह से डबल इंजन की सरकार ने काम किया है, इंफ्रास्ट्रक्चर डेवलपमेंट विकास के साथ में हम आसाम में आगे बढ़ेंगे। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে আৰু কাৰ্যনিৰ্বাহক সভাৰ পিছতেই আমি আজি তেজপুৰৰ উষাপুৰ পঞ্চায়তত এখন বৈঠক কৰা হৈছে। তাতে উপস্থিত আছে আমাৰ নিৰ্বাচনী সহপ্ৰভাৰী তথা সন্মানীয় দৰ্শনা জৰদোছ ডাঙৰীয়ানী। তেখেতে আমাৰ কাৰ্যনিৰ্বাহক সভাটো থাকিলে, যথেষ্ট সময় আমাৰ লগত মত বিনিময় কৰিলে আৰু আজি আহি পেলাই এই বুথৰ সভা তেখেতে কৰিছে আৰু বুথত আমাৰ যিমানখিনি মহিলা হিতাধিকাৰী আছে সকলোৰে লগত মত বিনিময় অনুষ্ঠান কৰিলে আৰু টিফিন বৈঠক কৰিলে। আৰু যিহেতু আমাৰ বিধানসভা নিৰ্বাচন সমাগত, মাজত মাত্ৰ কেইটামান দিন আছে, গতিকে আমি ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ সাজু। আমাৰ ৰণনীতি তৈয়াৰ হৈ গৈছে। গতিকে এই নিৰ্বাচনী পৰিৱেশত আচলতে এনেধৰণৰ চৰ্চা বা এনেধৰণৰ সভাসমূহ আগলৈও হৈ থাকিব আৰু আজিৰ শোণিতপুৰ জিলাৰ তেজপুৰ সমষ্টিটো সেই ধৰণৰে আমাৰ সন্মানীয় নিৰ্বাচনী সহপ্ৰভাৰী ডাঙৰীয়ানীয়ে বুথত আহি পেলাই এই ধৰণৰ প্ৰচাৰ অভিযান বা মত বিনিময় অনুষ্ঠান আজি আৰম্ভ কৰিলে। যি বেনিফিচাৰী আছিলে, যি আমাৰ PMOM ঘৰ, অৰুণোদয়, টয়লেট, সকলো বেনিফিচাৰীৰ লগত আমি এখন বৈঠক কৰিলোঁ। বৈঠক মানে মত বিনিময়। আমাৰ নিৰ্বাচনী সহপ্ৰভাৰী দৰ্শনাজী আহিছে, দৰ্শনাজীয়ে গোটেই বেনিফিচাৰীৰ লগত মত বিনিময় কৰিলে, তেওঁলোকে কি পাইছে সকলো মহিলাক। সেইটোৱে আজি প্ৰগ্ৰেম আৰু লগতে আমি এখন টিফিন বৈঠক কৰিলোঁ।